কেনে খবৰ আপোনালোকৰ? নিশ্চয় খবৰ বেয়া, যিহেতু গেলা গৰম দিছে সেইবাবে আপোনালোকৰ সকলোৰে খবৰ হয়তো বেয়া, মোৰো বেয়া, ভাল নহয় যিহেতু গৰম চলি আছে। এই গৰমৰ মাজতে আমি ওলাই আহিছোঁ পথাৰলৈ, মানে অলপ শীতল বতাহ খাম বুলি পথাৰলৈ ওলাই আহিলোঁ। এনেদৰে পথাৰৰ মাজৰ পথেৰে আমি আহি আছোঁ। আগত এটা মাথাউৰি আছে, চাৰিওবাগে সেউজীয়া সেউজীয়া খেতি পথাৰ আপোনালোকে চাব পাৰে। আপোনালোকে যিমান দূৰলৈ চাই সিমান দূৰে কেৱল খেতি খেতি দেখিব। এইফালেও চাব পাৰে, এইফালেও খেতি, মানে এই পথাৰখন একেবাৰে খেতিৰ বাবে বিখ্যাত। মানে এইকেইদিন ভিডিঅ' চিডিঅ' বনাবলৈ ইচ্ছা যোৱা নাই যদিও আজি পথাৰলৈ আহি এই পৰিৱেশটো ভাল লাগি গ'ল, গতিকে আপোনালোকক অলপ দেখুৱাম বুলি এটা ভিডিঅ' কৰি চালোঁ। আৰু এই যে পথটো দেখিছে, এই পথটো কোনো চৰকাৰে নিৰ্মাণ কৰি দিয়া নাই, ৰাইজৰ টকা সংগ্ৰহ কৰি ৰাইজে বনাইছে। মানে এই ৰাস্তাটো আগতে সেই যে ঠাইখিনি দেখিছে সেইখিনিত আছিল, আজিকালি এই ৰাস্তাটো চাইডেদি বনাই আনিছে আৰু তাত খেতি কৰা হয়। আজিকালি আপোনালোকে চাব পাৰে তাত আজিকালি খেতি কৰে। এই পানী ৰাস্তাটো আহিছিল। গাইজ ফাইনেলি এই ঠাইখিনি আহি পালোঁ। মানে এই ঠাইখিনি অহাৰ আমাৰ উদ্দেশ্যই আছিল এই ঠাইখিনি, মানে এই ঠাইখিনি খুব ঠাণ্ডা ঠাই, ইয়াত খুব বেছি গছ গছনি আছে, সেইবাবে এই ঠাইখিনি খুব বেছি ঠাণ্ডা। আৰু আপোনালোকে মোৰ পিছফালে দেখিব পাৰে কি সুন্দৰ সুন্দৰ গছ আছে, আৰু মই পিছফালে আপোনালোকক দেখুৱাই আছোঁ। এয়া চাব পাৰে আপোনালোকে, মই বেক কেমেৰাৰে দেখুৱাই দিছোঁ এই ঠাইখিনি কি সুন্দৰ ঠাই। ইয়াত ফটো তুলিব পাৰি, বহুতেই ইয়াত ফটোশ্বুট কৰিছিল আগতে, ময়ো আহিছিলোঁ এদিন। এই ঠাইখিনিৰ কাষতে আছে এটা নদী, আপোনালোকে চাব পাৰে, এইটো হ'ল নদীটোৰ ঘাট। এই পিনেৰে গৰু মানুহ অহা যোৱা কৰে, আপোনালোকে চাব পাৰে। এই নদীটোৰ নাম কি বাৰু মই নাজানো। আপোনালোকক আৰু এটা বস্তু দেখুৱাওঁ, নদীটোৰ সেইফালে মানে ইমানবিলাক গৰু আছে, মানে সেই ইমানবিলাক গৰু ক'ৰ পৰা আহে, মানে সকলো গাঁৱৰ গৰুবিলাক আহি ইয়াত লগ লাগে, একেলগে তাৰমানে এই পথাৰখনত ঘাঁহ খায়। চাব পাৰে সেইফালে বহুত গৰু। গাইজ অলপ নদীত নামিবলৈ চেষ্টা কৰোঁ, কিমান পানী আছে নাজানো, তথাপি এবাৰ চেষ্টা কৰিম। ইয়াত নামি আহিছোঁ, আপোনালোকে চাব পাৰে। কেমেৰাটো অলপ ধৰি দিয়া। নদীত নামিবলৈ অলপ চেষ্টা কৰিছোঁ, নদীৰ পানী কিমান আছে নাজানো, তথাপি অলপ আগলৈ যাম, চাই পেলাই আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম। বেছি পানী নাই, দেখা গৈছে। অলপ আগুৱাই আহা, ধুনীয়া। নদী পাৰ হৈ আহিলোঁ, অলপ এইটোফালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে আগতে আহিছোঁ যদিও বহুদিন হোৱা নাছিল, আপোনালোকক আজি অলপ দেখুৱাম, ময়ো চাওঁ, বহুদিন অহা নাছিলোঁ এইফালে। গাইজ ইয়াতে গৰুবিলাকে ঘাঁহ খাই আছে, মানে এইখন হ'ল চৰণীয়া পথাৰ। এইখন পথাৰত আমাৰ সিফালৰ পৰা গৰু অনা হয়, আনি ইয়াত সকলোৱে এৰি দিয়ে। চাব পাৰে আপোনালোকে, অলপ সেইফালে যাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গাইজ এইডাল কি গছ ধৰিব পৰা নাই, আপোনালোকে কমেণ্ট কৰি জনাবচোন, মই চিনি পোৱা নাই গছডাল, আপোনালোকে কমেণ্ট কৰি জনাব কি গছ হ'ব পাৰে এইডাল। গাইজ আপোনালোকক আজি এটা কাহিনী ক'ম, কাহিনী মানে বেলেগ একো নাই, সেই যে মাথাউৰিটো দেখিছে আপোনালোকে, দেখা পাইছে বোধহয়, আৰু এইখিনিত মাথাউৰিটো নাই, আৰু এইফালে আৰম্ভ হৈছে মানে এই ঠাইখিনি মানে কোৱা হয় যে এটা সময়ত খুব ডাঙৰ বানপানী হৈছিল, এই বানপানীটোত এই মাথাউৰিটো এইখিনিত ভাঙি পেলাইছিল। সেইফালেও এটা জান আছে বাৰু, মাথাউৰিটোত এই বানপানী ভাঙি পেলাইছিল, আপোনালোকে চাব পাৰে। গাইজ আপোনালোকে এটা মাত শুনিছেনে, এইবিলাক হ'ল মৌৰ মাত, মানে মৌবিলাকে নতুনকৈ বগৰী ফুলিছে, বগৰীৰ ফুলবিলাক খাবলৈ আহিছে, ইয়াৰ পৰা তেওঁলোকে মৌ সংগ্ৰহ কৰিব আৰু মৌ বাহ বনাব। আপোনালোকে মাত নিশ্চয় শুনি আছে। আপোনালোকে হয়তো অকণমান দেখাব পাইছে।
গাইজ ইয়াৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিলোঁ, ভাল লাগিল। অকণমান সময় ইয়াত কটালোঁ। এতিয়া আমি ঘৰলৈ যাম। মানে আজি ৰাতি নাইট ফুটবল খেল আছে, আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। গাইজ আমি এতিয়া যাবলৈ ওলাইছোঁ খেল চাবলৈ, বৰপেটাত খেল চাম। নাইট ফুটবল চলি আছে, চলি মানে আজি ফাইনেলখন নাইট পাতিছে, গতিকে আজি আমি সেইখন চাবলৈ যাওঁ। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম অলপ তেতিয়া আমি তাত লগ পাইছোঁ। আপোনালোকক চাব পাৰে, খেলা চাব যোৱা মানুহ চাব পাৰে, এই গোটেইবিলাক খেলা চাব যোৱা মানুহ। আহি পালোঁ আমি খেলপথাৰ, সেইখন খেলপথাৰ চাব পাৰে। নাইট সুন্দৰ লাগিছে পৰিৱেশটো, মানুহ বহুত হৈছে চাব পাৰে। এতিয়াও আহি আছে, খেলা আৰম্ভ হোৱা নাই, বহুত টাইম আছে, দেখুৱাই আছোঁ আপোনালোকক। কাটিলোঁ 50 টকা চাব পাৰে। এতিয়া আমি সোমাম। পিছত যাম, প্ৰথমতে জুইচ খাই লওঁ। আৰু অলপমান বাকী আছে খেল আৰম্ভ হ'বলৈ। খেল আৰম্ভণি যিখিনি প্ৰাৰম্ভিক কাম থাকে সেইখিনি কাম কৰি আছে, গতিকে অলপ পিছত খেল আৰম্ভ হ'ব। মহাযুদ্ধ ট্ৰফি প্ৰদৰ্শন।
পানী চানী ঢালি পাৰি এতিয়া প্ৰায় 10টামান বাজিল খেলা সমাপ্ত হ'ল আমি এতিয়া ঘৰলৈ যাই আছোঁ ভিডিঅ'টো দীঘলীয়া নকৰোঁ আজি সমাপ্ত